অসমীয়া জাতীয় জীৱনৰ অন্যতম আত্মা অসমীয়া জাতীয় জীৱন সুৰক্ষিত কৰিবলৈ হলে অসম চুক্তি ৰূপায়ণ কৰিব লাগিব 1985 চনত স্বাক্ষৰিত এই চুক্তিখনৰ প্ৰতি ৰজাঘৰীয়াই যি ধৰণৰ অৱহেলা কৰিছে এই অৱহেলা আমি নেওচি এই চুক্তিখন ৰূপায়ণ কৰিবলৈ আমি ৰজাঘৰীয়াক আহ্বান জনাইছো কাৰণ এই চুক্তিখনৰ লগত অসমৰ বহু ডেকাৰ কেঁচা বুকুৰ কেঁচা তেজ নিহিত হৈ আছে বহুতে পংগুত্ব জীৱন যাপন কৰিছে এই চুক্তিখনৰ কাৰণে এই চুক্তিখনৰ প্ৰতিটো দফা কাৰ্যকৰী হ'ব লাগিব আমি তামুলপুৰৰ পৰা এয়াই ৰজাঘৰীয়ালৈ আহ্বান জনাব খুজিছো অসম চুক্তিত থকা প্ৰতিটো কথা ৰজাঘৰীয়াই পালন কৰিব লাগিব ৰূপায়ণ কৰিব লাগিব কাৰণ এই চুক্তিখনৰ লগত অসমীয়া জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ কথা জড়িত আছে তেওঁলোকে সঘনাই কোৱা অসমীয়া জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কোৱা এই ৰজাঘৰীয়াই যিবোৰ কথা কয় এই কথাবোৰ একমাত্ৰ অসম চুক্তিহে বিকল্প এই চুক্তিখন ৰূপায়ণ কৰক ৰূপায়ণ কৰি অসমৰ জাতীয় জীৱন সুৰক্ষিত কৰক অসমৰ ৰাইজে পাব লগা অধিকাৰখিনি এই চুক্তিৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰক